নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ইভিএম ভাঙি গ্ৰেপ্তাৰ হ'ল বিজেপি প্ৰাৰ্থী হয় বন্ধুবান্ধৱীসকল। এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। ভোট কেন্দ্ৰলৈ গৈ বিজেপি প্ৰাৰ্থীৰ দাদাগিৰি। ইভিএমক লৈ ভয়ংকৰ কাণ্ড কৰিলে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। ভোট কেন্দ্ৰলৈ গৈ ইভিএম ভাঙিলে বিজেপি প্ৰাৰ্থীয়ে। ইভিএম ভঙাৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপি প্ৰাৰ্থী। ভোট কেন্দ্ৰলৈ গৈ ইভিএম লণ্ডভণ্ড কৰিছিল বিজেপি নেতাজনে। ইভিএম বিকল হোৱাৰ বাবে দীৰ্ঘ সময় অপেক্ষা কৰিবলগীয়া হৈছিল নেতাজনে। ইয়াতেই ক্ষুণ্ণ হৈ প্ৰথমে তৰ্ক লিপ্ত হয় প্ৰাৰ্থীগৰাকী। পৰৱৰ্তী সময়ত ইভিএম ভাঙি লণ্ডভণ্ড কৰে প্ৰাৰ্থীগৰাকীয়ে। উৰিষ্যাত সংঘটিত হৈছে এই ঘটনা। ইভিএম ভাঙি গ্ৰেপ্তাৰ হোৱা নেতাজনৰ নাম হৈছে প্ৰশান্ত জগদেৱ। হয় বন্ধুবান্ধৱীসকল, খুৰ্দা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল জগদেৱে আৰু ইয়াৰ পূৰ্বে কেইবাবাৰো বিতৰ্কলৈ আহিছিল এইজন বিজেপি নেতা। জগদেৱৰ বিৰুদ্ধে উত্থাপন হৈছিল ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ। কেইবাজনৰ লোকক দ্ৰুতবেগী বাহনেৰে মহতিয়াই নিয়াৰ প্ৰশান্ত জগদেৱ। ভোট কেন্দ্ৰলৈ গৈ বিজেপি প্ৰাৰ্থীৰ দাদাগিৰি হয় বন্ধুসকল। আন এটা ভয়ংকৰ ঘটনা সংঘটিত কৰিছে জগদেৱে। ইয়াৰ বিষয়ত জনতাই কি ক'ব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ ২ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৫০ ডিগ্ৰী চেলচিয়াছ গৰমত ২৪ জন লোকৰ মৃত্যু হয় বন্ধুসকল। অৱশেষত ৫০ ডিগ্ৰী চেলচিয়াছ পাৰ কৰিলে। হাফ চেঞ্চুৰী চুলে তাপমাত্ৰাই। উৎকট গৰমত ২৪ জন লোকৰ কৰুণ মৃত্যু। হিটষ্ট্ৰক হৈ মৃত্যুক আকোৱালি ল'লে লোককেইজনে। ৫০ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰাৰ পিছতে জনতাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজস্থানত ৪ দিনত হয় বন্ধুসকল, ৰাজস্থানত ৪ দিনত ২৪ জন লোকে হেৰুৱালে প্ৰাণ। কেৱল এয়াই নহয়, ৰাজস্থানত ১২ জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। ফাল্ডিত তাপমাত্ৰা ৫০ ডিগ্ৰী চেলচিয়াছ। ভাৰত পাক সীমান্তৰ জয়ছালমেৰত পাৰস্তম্ভ পাইছে ৫৫ ডিগ্ৰী চেলচিয়াছ। অসমতো ভয়ংকৰ ৰূপ বৃদ্ধি পাইছে তাপমাত্ৰা হয় বন্ধুবান্ধৱীসকল। অসমৰ কোনকেইটা জিলাত কিমান ডিগ্ৰীকৈ চেলচিয়াছ তাপমাত্ৰা বৃদ্ধি পাইছে নিশ্চয় কমেণ্ট কৰি জনাব। ইতিমধ্যে অসমত ৪ জন লোকৰ হিট ষ্ট্ৰকত মৃত্যু হৈছে হয় বন্ধুবান্ধৱীসকল। হাফ চেঞ্চুৰী চুলে তাপমাত্ৰাই। বন্ধুবান্ধৱীসকল, অসমৰ কোনটো প্ৰান্তৰ পৰা আপুনি ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাব আপোনাৰ প্ৰান্তত কিমান ডিগ্ৰী চেলচিয়াছকৈ তাপমাত্ৰাই দহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ ৩ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৩ জনত আকাশত দেখা যাব বিৰল দৃশ্য। মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী হয় বন্ধুসকল। আন এটা ডাঙৰ খবৰ, পুনৰ আন এক মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসীয়ে। ৩ জনত সংঘটিত হ'ব এই বিৰল মহাজাগতিক পৰিঘটনা। একেটা শাৰীত দেখা যাব ৬টাকৈ গ্ৰহণ। বুধ, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ লগতে নেপচুনক দেখা যাব একেটা শাৰীতে। আৰু এই বিৰল মহাজাগতিক পৰিঘটনাক প্লেনেটাৰী এলাইনমেণ্ট বুলি জনা যায়। আৰু বুধ, মংগল, বৃহস্পতি, শনিক খালী চকুৰে দেখা পোৱা যাব পৃথিৱীৰ পৰা। ইউৰেনাছ আৰু নেপচুনৰ বাবে প্ৰয়োজন হ'ব শক্তিশালী বাইনকুলাৰ বা টেলিস্কোপ। আৰু একেটা উজ্জ্বল তৰাৰ ৰূপত দেখা যাব গ্ৰহকেইটাক। ২০২৪ত দ্বিতীয়বাৰৰ বাবে একেটা শাৰীলৈ আহিব এই ৪টা গ্ৰহ। ২০২৪ৰ সূৰ্যগ্ৰহণৰ সময়ত বৃহস্পতি, শুক্ৰ, শনি আৰু মংগল গ্ৰহ আহিছিল একেটা শাৰীত। খালী চকুৰে দেখা শনি গ্ৰহণৰ ৰং হ'ব হালধীয়া, মংগল গ্ৰহৰ ৰং হ'ব ৰঙা, আটাইতকৈ উজ্জ্বল হৈ থাকিব বৃহস্পতি গ্ৰহ। লগতে গ্ৰহৰ পেৰেডৰ এই দৃশ্যাংশ উত্তৰ গোলাৰ্ধত সহজেই দেখিবলৈ পোৱা যাব। বিশ্বত প্ৰথমতে নিউয়ৰ্ক চহৰ আৰু নিকটৱৰ্তী অঞ্চলত দৃশ্যমান হ'ব এই পৰিঘটনা। ৩ জনৰ পিছত এই বৰ্ষৰে ২৮ আগষ্টত পুনৰ দেখা যাব গ্ৰহ প্ৰেট। কেৱল এয়াই নহয়, ২০২৫ৰ ২৮ ফেব্ৰুৱাৰীত দৃশ্যমান হ'ব এই প্লেনেটাৰী এলাইনমেণ্ট বা গ্ৰহৰ প্ৰেট। পৰৱৰ্তী সময়ত ২০২৪ৰ ৮ ডিচেম্বৰ আৰু ২০৮০ৰ ১৫ মাৰ্চত দৃশ্যমান হ'ব গ্ৰহৰ প্ৰেট। পুনৰ আন এক মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী হয় বন্ধুসকল। এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ডাঙৰ খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। ৪ নম্বৰটো খুবেই ডাঙৰ খবৰ, সকলো অভিলেখ ভংগ কৰিছে প্ৰচণ্ড গৰমে। গৰমৰ পৰা ৰক্ষা পাবলৈ মানি চলক ৫টাকৈ নিয়ম হয় বন্ধুসকল। ভয়ংকৰভাৱে বৃদ্ধি পাইছে গৰম। গৰমৰ পৰা ৰক্ষা পাবলৈ মানি চলক ৫টাকৈ নিয়ম। ৰাজ্যবাসীৰ বাবে বিশেষজ্ঞৰ বিশেষ পৰামৰ্শ।
প্ৰয়োজন নহ'লে ঘৰৰ পৰা বাহিৰলৈ নোলাব গছৰ তলত বা ঠাণ্ডা স্থানত জিৰণি লওক যিমান পাৰে পানী খাবলৈ চেষ্টা কৰক প্ৰয়োজন নহ'লে শিশুসকলক বাহিৰলৈ নিয়াৰ পৰা বিৰত থাকক বাহিৰলৈ গ'লে ছাতি ব্যৱহাৰ কৰক এইকেইটা নিয়ম আপোনালোকৰ মানিব লাগিব নহ'লে আপুনি পৰিব পাৰে ডাঙৰ হিট ষ্ট্ৰ'কৰ বিপদত তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশখন শেষ কৰি পেলালে নৰেন্দ্ৰ মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে গৰ্জি উঠিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে দেশখন শেষ কৰি পেলালে নৰেন্দ্ৰ মোদীয়ে মোদী চৰকাৰৰ বিৰুদ্ধে 5টাকৈ মহাবিস্ফোৰণ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে দেশৰ সংবিধান আৰু গণতন্ত্ৰ শেষ কৰিব বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মিছলীয়া মোদী অহংকাৰী এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে প্ৰিয়ংকা গান্ধীয়ে যোৱা 10 বছৰে একোই কাম নকৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি সাহস আছে মোক উত্তৰ দিয়ক নৰেন্দ্ৰ মোদীয়ে কি কাম কৰিলে নিবনুৱাৰ সমস্যা সমাধান নহল কৃষকৰ সমস্যা সমাধান নহল মূল্যবৃদ্ধিৰ সমস্যা সমাধান নহল নৰেন্দ্ৰ মোদীৰ সন্মুখত এই সমস্যাবোৰ কেতিয়াও শুনিবলৈ নাপায় কাম কৰাৰ সলনি কেৱল কংগ্ৰেছৰ বদনাম কৰি হিন্দু মুছলমান কৰিয়েই সময় পাৰ কৰিছে মোদীয়ে জনতাই কষ্ট কৰে কিন্তু তাৰ ফল নাপায় হয় বন্ধু-বান্ধৱীসকল এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰিয়ংকা গান্ধীয়ে বন্ধু-বান্ধৱীসকল আচলতে প্ৰিয়ংকা গান্ধীয়ে মোদীৰ বিৰুদ্ধে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব যদি আপোনাৰ কিবা ক'ব লগা থাকে নিশ্চয় জনাব তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অন্ত পৰিল ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন ইভিএমত বন্দী 889 গৰাকী প্ৰাৰ্থীৰ ভাগ্য হয় বন্ধু-বান্ধৱীসকল অৱশেষত আন এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে অন্ত পৰিল ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন দেশৰ 6খন ৰাজ্যৰ আৰু 2 কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 58টা সমষ্টিত অন্ত পৰিল ভোট গ্ৰহণ কেৱল এয়াই নহয় পুৱা 7 বজাৰ পৰা প্ৰতিটো ভোট কেন্দ্ৰত দীঘলীয়া শাৰী ভোট প্ৰদান কৰিলে ভোটাৰে ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনত বিহাৰৰ 8টা সমষ্টিত হাৰিয়ানাৰ 10টা সমষ্টিত জম্মু কাশ্মীৰৰ 8টা সমষ্টি আৰু ঝাৰখণ্ডৰ 4টা সমষ্টিত পূৰ্ণ হৈ গ'ল দিল্লীৰ 7টা সমষ্টি উৰিষ্যাৰ 6টা সমষ্টি উত্তৰ প্ৰদেশৰ 14টা সমষ্টি আৰু পশ্চিম বংগৰ 8টা সমষ্টিত অন্ত পৰিল ভোট গ্ৰহণ প্ৰক্ৰিয়া ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনত মুঠ 890 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হল ইভিএমত ইতিমধ্যে অন্ত পৰিল ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন হয় বন্ধুসকল তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ একজনৰ পৰা কেঁচা চাহপাত গ্ৰহণ নকৰে বটলি ফেক্টৰীয়ে এই মুহূৰ্তত অসমবাসী ৰাজ্যক জনাইছে এটা ভয়ংকৰ খবৰ কিয়নো ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে এটা বেয়া খবৰ চাহ উদ্যোগলৈ নামি আহিছে অসহনীয় সংকেত কিয়নো চাহ বণিক গোষ্ঠীৰ ষড়যন্ত্ৰত বন্ধ হ'বলৈ গৈ আছে বটলি ফেক্টৰী একজনৰ পৰা কেঁচা চাহপাত গ্ৰহণ নকৰে বটলি কোম্পানীয়ে হয় বন্ধুসকল অৱশেষত বটলি ফেক্টৰী এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অনিৰ্দিষ্ট কাললৈকে বন্ধ ৰাখিব ফেক্টৰীসমূহ বটলি ফেক্টৰীৰ সিদ্ধান্তক লৈ হাহাকাৰ লাগিছে ক্ষুদ্ৰ চাহ খেতিয়কৰ আমি কেনেকুৱাকৈ জীয়াই থাকিম এতিয়া পৰিয়াল কেনেকুৱাকৈ চলাম এনেকুৱাকৈ জনতাই এটা ডাঙৰ সংকটত পৰিছে গভীৰ সংকটত ৰাজ্যৰ 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়ক বটলি ফেক্টৰী এই সিদ্ধান্তৰ বিৰুদ্ধে চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে জঙ্গী আন্দোলনৰ হুংকাৰ প্ৰদান কৰা হৈছে সদম অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্তাৰ সকিয়নি দিলে হিমন্ত চৰকাৰক ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে এটা বেয়া খবৰ হয় বন্ধুসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'